তেল চুৰৰ ৰব্যভূমিত পৰিণত নিউ বঙাইগাঁও। নিউ বঙাইগাঁৱত পুনৰ বৃদ্ধি পাইছে তেল চুৰৰ ঘটনা। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ বুজি তেল চুৰৰ দলে যেন নিউ বঙাইগাঁও অঞ্চলত ঘাটিহে পাতিছে। 3 দিন পূৰ্বে নিউ বঙাইগাঁও ষ্টেচনৰ সমীপৰ জংঘলত ৰাইজে প্ৰত্যক্ষ কৰিছিল কেইবাটাও ড্ৰাম। তেল চুৰে সেই ড্ৰামসমূহ ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছিল ৰাইজে। এই খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ পিছতে নিশা নিউ বঙাইগাঁও RPFে অভিযান চলায়। নিউ বঙাইগাঁও RPFে নিশা তেল চুৰৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে প্ৰায় 500 লিটাৰ তেল, লগতে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাম। সমগ্ৰ তেলখিনি চোৰাং তেল বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত মনোজ গুপ্তা নামৰ এজন যুৱকক আটক কৰিছে RPFে। মনোজ গুপ্তাৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে তেলখিনি। RPFে সমগ্ৰ ঘটনা তদন্ত চলাই আছে। তেল চুৰি সম্পৰ্কত আৰক্ষীয়ে নিউ বঙাইগাঁও RCDৰ কেইবাজনো লোকক সোধা পোছা কৰি আছে। কালি ৰাতিৰ ভাগত যিটো আমাৰ ৰিলায়েবল চ'ৰ্চৰ ভিত্তিত আমাৰ ASI মালিক সাহেবে এই খবৰ পাইছিলে, তাৰ ভিত্তিত সি মোক জনায়। মই টিম লৈ চাৰ্চ কৰিলোঁ এটা জেগাত, এজন মানুহৰ ঘৰত। তাৰ ঘৰত যথেষ্ট পৰিমাণে আমি ডিজেল তেল পাইছোঁ, যাৰ কোনো উপযুক্ত নথি পত্ৰ বা তাৰ কোনো অনুজ্ঞাপত্ৰ তেনেকৈ নাই। সৰু ডাঙৰ দাম বহুত সেইবিলাকত ভৰাই আনুমানিক 700 লিটাৰ তেল তাৰ পৰা আমি ৰিকভাৰী কৰিছোঁ। মানুহজন আমি এৰেষ্টো কৰিছোঁ। ইতিমধ্যে আমি RPF থানাত লৈ আহিছোঁ। তাৰ এগেইনষ্টত আমি ইনকুৱাৰী কৰি আছোঁ। তাৰ এগেইনষ্টত বিধি ব্যৱস্থা লৈ আছোঁ। মানুহজনৰ নাম কি? মানুহজন হিন্দীভাষী মানুহ হয়। মই মনোজ গুপ্তা। আচ্ছা, মনোজ গুপ্তা আপোনাৰ কি ধৰণে জড়িত আছে? আপুনি এতিয়া বাসগৃহত ৰেড মাৰিছে, এইটো তেল আপোনালোকৰ ৰেলৰ তেল হ'ব পাৰে? সন্দেহ কৰিছোঁ ৰেলৰ তেল। ৰেলৰ জেগাই জেগাই ইঞ্জিন খাৰা হৈ থাকে, জেগাই জেগাই ফুয়েলিং পইণ্ট আছে। আৰু তাৰ ঘৰৰ পৰা প্ৰায় 60-65 মিটাৰৰ ভিতৰত ৰেলৰ এটা ফুয়েলিং পইণ্ট আছে। হয়তো কিজানি তাৰ পৰা হয়তো ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই বা তাহাঁতৰ কোনো মানুহে তাৰ পৰা তেল কঢ়িয়াই লৈ তাৰ ঘৰত বিক্ৰী কৰিব পাৰে। ইনকুৱাৰী কৰিলে, তাক সোধ-পোছ কৰিলে গোটেইখিনি ওলাই যাব। আৰু এজন মানুহ ধৰা বুলি আমি গম পাইছোঁ। তাৰ লগত সেইটো মই যিমানখিনি এতিয়ালৈকে গম পাইছোঁ, তাৰ বন্ধু সেই ল'ৰাটো, তাৰ ইনভলভমেণ্ট থকাৰ কোনো ইংগিত এতিয়ালৈকে পোৱা যোৱা নাই। আচ্ছা, RCDৰ কৰ্মচাৰীকো আপোনালোকে সোধা পোছাৰ বাবে গৈছে, তাত কি পাইছে? RCDত মই গ'লোঁ, তাৰ পৰা তেল চিজ কৰিলোঁ। তাৰ পৰা তাত কাগজ পত্ৰ যিমান আছে সেইবিলাক চালোঁ। তাহাঁতৰ তেল শ্বৰ্ট নাই বুলি কৈছে। তাৰ পৰা চেম্পুল আনিলোঁ। আমাৰ ৰেলৰ তেল যদি ৰেলৰ তেলৰ লগত আৰু পোৱা তেলখিনিৰ লগত আমি যদি ফৰেঞ্চিকত পঠাম, দুটা বস্তু তেলৰ মেটচ কৰিব। মেটচ কৰাৰ কাৰণে তাৰ পৰা চেম্পুল এটা আনিব লাগে। হেৰি চিজাৰৰ যিটো চেম্পুল লৈ আহিব RCDৰ পৰা। CC কেমেৰা CC কেমেৰা কিবা পাইছে নেকি? CC কেমেৰা তাতে চালোঁ, কিন্তু CC কেমেৰাত মাজে মাজে অলপ সময় লোডশ্বেডিং হৈ আছিল যদিও তাতে UPS যিটো থাকে CC কেমেৰা, সেইটো বস্তু ইনষ্টল কৰা নাই। অলপ বিসংগতি আছে। মই তাত মানে ক'লোঁ যে আপুনি জলদি এইটো UPS লগাই ল'ব, কাৰণ এইখিনি সময়ত ফুটেজ নাই। এইখিনি সময়ত ডাঙৰ এটা ঘটনা ঘটি যাব পাৰে। তেওঁ কি কয়? তেওঁ প্ৰচেছ কৰিব বুলি কৈছে। ইমান দিনে পৰাই নাছিল। তেওঁ কোৱা মতে তেওঁ ইমান গুৰুত্ব দিয়া নাই বুলি কৈছে। সেইটোৰ ওপৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি? তেতিয়াও কচু হ'ব পাৰে। এইটোৰ ওপৰত চাম আৰু ইনকুৱাৰীৰ আগত কি ওলায়। আৰু যিজন ল'ৰা আছিল, দুইজন, সেই দুইজনক আমি সোধ-পোছ কৰিলে হয়তো কিজানি বা কিবা ওলাব পাৰে। তাৰ মানুহ জড়িত থাকিব পাৰে নেকি? এনেকুৱা সন্দেহ হৈছিল নেকি? এতিয়ালৈকে তেনেকৈ 100% ক'ব নোৱাৰিম। ইয়াক সোধ-পোছ কৰিলে যদি তেনেকৈ কয়, তাৰ ওপৰত ভিত্তি কৰি তাক মিছাও ক'ব পাৰে, বা ইয়াৰ পৰা সোধ-পোছ কৰিলে তাৰ কাৰণে দুজনক যেতিয়া সোধ-পোছ কৰাব, তেতিয়া বুজাব কি আপোনাৰ তথ্যটো কি। শেহতীয়া খবৰ অনুসৰি তেল চুৰিৰ ঘটনাত মনোজ গুপ্তা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰে প্ৰায় 700 লিটাৰ তেল। ব্যুৰ' ৰিপৰ্ট, ৰিপাব্লিকান নিউজ।